নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে মিথুন ৰাশিৰ 2026 বৰ্ষৰ জুলাই মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। মিথুন ৰাশিৰ জুলাই মাহৰ গুৰুত্বপূৰ্ণ দিশ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ চেষ্টা কৰা হ'ব। লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ মিথুন ৰাশিৰ জুলাই মাহটো কেনেদৰে পাৰ হ'ব তাক এই টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ জুলাই মাহৰ আৰম্ভণিতে হয়তো মনলৈ কিছু দুশ্চিন্তা আহিব পাৰে। এই সময়ছোৱাত আপোনালোকৰ মাজত আত্মবিশ্বাসৰ কিছু অভাৱ হোৱা দেখিবলৈ পোৱা গৈছে। হয়তো বহু দিনৰ পৰা আপোনালোকে কোনো এক কৰ্মত নিজৰ প্ৰচেষ্টা আগবঢ়াই আছিল, কিন্তু বৰ্তমান সময়লৈকে আপোনালোকে সফল নোহোৱাৰ বাবে আপোনালোকৰ মনত কিছু হতাশাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু মিথুন ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে চিন্তা নকৰিব। আজি এয়া আপোনালোকে প্ৰভুৰ মেছেজ বুলিয়ে ধৰি লওক যে অনতি পলমে আপোনালোকৰ জীৱনলৈ সকলো ধৰণৰ সুখ সমৃদ্ধি হয়তো প্ৰভুৰ কৃপাত আহিবলগীয়া আছে। আপোনালোকে হয়তো নিজৰ লক্ষ্যত অনতি পলমে উপনীত হ'বলৈ সক্ষম হ'ব। আপোনালোকে কেৱল নিজৰ দায়িত্ব কৰ্তব্যসমূহ সুচাৰুৰূপে পালন কৰি যাওক, মনলৈ হতাশা ভাৱ আহিবলৈ নিদিব আৰু পূৰ্বৰে পৰা যি কৰ্মত আপোনালোকে একানপতীয়াকৈ লাগি আছিল বৰ্তমান সময়তো আপোনালোকে তেনেকৈ নিজকে ব্যস্ত ৰাখক। চাব ঈশ্বৰ কৃপাত অনতি পলমে আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। মোৰ ফালৰ পৰা আপোনালোকৰ অশেষ শুভকামনা জনালো। লগতে কেৰিয়াৰ বা ফাইনেন্সৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ, কেৰিয়াৰ এই মাহত মিথুন ৰাশিৰ জাতক জাতিকাৰ যথেষ্ট গ্ৰোথ আছে, ডেভেলপমেণ্ট আছে। চাকৰিৰ ক্ষেত্ৰত এই মাহত হয়তো বহুতে নতুনকৈ চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। এই মাহত ক'বলৈ গ'লে আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে হয়তো আপোনালোকৰ কোনোবা বন্ধুবৰ্গৰ জৰিয়তে নতুবা কোনোবা সদাশয় ব্যক্তিৰ জৰিয়তে হয়তো যথেষ্ট উপকৃত হ'ব পাৰে, বা চাকৰিৰ ক্ষেত্ৰত এই মাহত আপোনালোকৰ প্ৰমোচনো হ'ব পাৰে। লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো এই মাহত আপোনালোকে যথেষ্ট লাভৱান হ'বলৈ, বিশেষকৈ মাহৰ মধ্যভাগৰ পৰা শেষৰ সময়ৰ ভিতৰত যথেষ্ট লাভৱান হ'বলৈ, যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে। এই মাহত বিশেষকৈ আপোনালোকে নিজৰ প্ৰফেশনৰ ক্ষেত্ৰত, নিজৰ বৃত্তিৰ ক্ষেত্ৰত যদি ভ্ৰমণ কৰিবলগীয়া হয়, সেই ভ্ৰমণ আপোনালোকে নিশ্চয় কৰিবলৈ চেষ্টা কৰিব, কিয়নো এই ভ্ৰমণৰ জৰিয়তে আপোনালোকে নিজৰ প্ৰফেশনৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হোৱা দেখিবলৈ পোৱা গৈছে। লগতে শিক্ষাৰ্থীসকলক এই মাহত শিক্ষাৰ ক্ষেত্ৰত বিশেষ কিন্তু কষ্ট কৰা, কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পোৱা নাই। এই মাহত হয়তো তেওঁলোকে কোনো বন্ধুবৰ্গৰ জৰিয়তে অন্তৰত আঘাত পোৱাৰ বাবে বা নিজৰ অভিভাৱকৰ পৰাও, নিজৰ পিতৃ মাতৃৰ পৰাও যেনেধৰণৰ হয়তো বিভিন্ন ক্ষেত্ৰত ছাপোৰ্ট বিচাৰিছিল তেনেধৰণৰ হয়তো নোপোৱাৰ বাবে, তেওঁলোকৰ মতে নোপোৱাৰ বাবে হয়তো অন্তৰত আঘাত পাব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল আপোনালোকে নিজৰ পিতৃ মাতৃৰ কথা শুনিবলৈ চেষ্টা কৰিব। পিতৃ মাতৃয়ে বৰ্তমান আপোনালোকক যি উপদেশ দিছে সেই উপদেশ মানি চলিলে আপোনালোকে ভৱিষ্যতৰ জীৱনত যথেষ্ট উপকৃত হ'ব। আৰু বৰ্তমান সময়ত আপোনালোকে সকলো ধৰণৰ বেয়া চিন্তাৰ পৰা, দুশ্চিন্তাৰ পৰা, নেগেটিভ থটছৰ পৰা নিজকে মুক্ত কৰি সম্পূৰ্ণকৈ পঢ়া শুনাত ব্যস্ত ৰাখক, নিজকে ব্যস্ত ৰাখক। তেতিয়া চাব আপোনালোকে আশা কৰা মতে ৰিজাল্টসমূহ পাবলৈ সক্ষম হ'ব। অবাবত যদি আপোনালোকে সময় নষ্ট কৰে তেন্তে ভৱিষ্যতৰ দিনত আপোনালোকে কিন্তু আশা কৰা ধৰণৰে ফলাফল লাভ কৰিবলৈ সক্ষম নহ'ব, কিয়নো আপোনালোকৰ কম্পিটিটৰছ সকলো এই মাহত যথেষ্ট ষ্ট্ৰং হৈ পৰিছে। তেওঁলোকেও নিজৰ নলেজ, তেওঁলোকেও নিজৰ জ্ঞানৰ ভাণ্ডাৰ যথেষ্ট বহল কৰিবৰ বাবে চেষ্টা কৰিছে। আপোনাৰ লগৰ সকলো এই মাহত ভাল স্কোৰিং পাবৰ বাবে, পৰীক্ষাত ভাল মাৰ্কছ পাবৰ বাবে নিজৰ ফালৰ পৰা অশেষ প্ৰচেষ্টা আগবঢ়াইছে। গতিকে কম্পিটিশনত অৰ্থাৎ প্ৰতিযোগিতাত আপুনিও এক ভাল পজিশন পাবৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি নিজৰ সম্পূৰ্ণ প্ৰচেষ্টা আগবঢ়োৱাটো কিন্তু যথেষ্ট বাঞ্ছনীয়। লগতে আপোনালোক যদি অভিভাৱক, আপোনালোকৰ যদি নিজা সন্তান আছে, এই মাহত আপোনালোকৰ নিজৰ সন্তানৰ
বিভিন্ন ক্ষেত্ৰত ক্ৰিয়েটিভিটি বাঢ়িব সকলো ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে আপোনাৰ সন্তানৰ এই মাহত যথেষ্ট মনত প্ৰেৰণাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যাব হয়তো আপুনিও বহুতো ক্ষেত্ৰত সন্তানৰ বাবে প্ৰেৰণাৰ উৎস হিচাপে থিয় দিয়া দেখিবলৈ পোৱা যাব আপোনাৰ আৰু আপোনাৰ সন্তানৰ লগত এই মাহত মধুৰ সম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে লগতে যিসকলে ব্যক্তিগত বা প্ৰেমৰ সম্পৰ্কত আছে এই মাহত আপোনালোকৰ নিজৰ প্ৰেমৰ সম্পৰ্ক নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত ঠিকে থাকে চলিব যদিও আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ কিবা কাণ্ড কাৰখানায় হয়তো তেওঁৰ কিবা ইমেচিউৰ এক্টিভিটিজৰ জৰিয়তে আপোনালোকে অন্তৰত যথেষ্ট আঘাত পাব পাৰে এই মাহত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই চিন্তা নকৰাকৈ দকৈ চিন্তা নকৰাকৈ জীৱনত কিবা সিদ্ধান্ত লোৱাৰ বাবে আপুনি হয়তো সিমান ভাল নাপাব পাৰে অৱশ্যে প্ৰেমৰ ক্ষেত্ৰত এই মাহত আপোনালোকৰ মাজত ব্ৰেকআপ হোৱা বা কিবা বেয়া সম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা নাই সামান্য আপোনালোকৰ মাজত মতবিৰোধ হোৱাহে দেখিবলৈ পোৱা গৈছে কিন্তু মাহৰ শেষৰ ফালে আপোনালোকৰ সম্পৰ্ক পুনৰ সুমধুৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিসকল সিংগল হৈ আছে তেওঁলোকৰ জীৱনত হয়তো এই মাহত নতুন ব্যক্তিৰ আগমন হ'ব পাৰে লগতে যিসকলে হাই ইনভেষ্টমেন্ট এই মাহত কৰিব বিচাৰিছে মিউচুৱেল ফাণ্ড বা শ্বেয়াৰ মাৰ্কেটত টকা পইচা ইনভেষ্ট কৰিব বিচাৰিছে তেওঁলোকে মাহৰ শেষৰ ফালে টকা পইচা ইনভেষ্ট কৰিলেহে অৰ্থাৎ হাই ইনভেষ্টমেন্ট কৰিলেহে এই ক্ষেত্ৰত যথেষ্ট লাভৱান হ'বলৈ সক্ষম হ'ব মাহৰ প্ৰথম ভাগত আপোনালোকে হাই ইনভেষ্টমেন্ট কৰাৰ কথা কিন্তু চিন্তা নকৰিব লগতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত এই মাহত আপোনালোকে বিশেষ অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা নাই এই মাহত আপোনালোকে নিজৰ ফিজিক্যাল ফিটনেছৰ ওপৰত নিজৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে নিজকে প্ৰচেষ্টা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে কিন্তু মাজে সময়ে কিছুমান দুশ্চিন্তাই আপোনাৰ মস্তিষ্কত ঠাই পোৱাৰ বাবে কোনো সময়ত হয়তো আপোনালোকৰ সৰু সুৰা বিপিৰ সমস্যা হ'ব পাৰে লগতে যিসকলে লিগেল মেটাৰ্ছত ইমান দিন ইনভলভ হৈ আছে অৰ্থাৎ কোৰ্ট কাছাৰী মুকদ্দমাত ইমান দিন ইনভলভ হৈ আছে এই ক্ষেত্ৰত এই মাহত কিন্তু বিশেষ উপকৃত হোৱা অৰ্থাৎ এক ভাল ৰিজাল্ট লাভ কৰা দেখিবলৈ পোৱা নাই এই মাহত কোৰ্ট কাছাৰী মুকদ্দমাৰ ক্ষেত্ৰত আপোনালোকে কিছু ধৈৰ্য ধৰিব লাগিব নতুবা আপোনালোকৰ এই কোৰ্ট কাছাৰী মুকদ্দমা আৰু হয়তো দীঘলীয়া হ'ব পাৰে আৰু হয়তো কেইদিনমান অপেক্ষা কৰাৰ পিছতহে আপোনালোকে হয়তো ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব পাৰে লগতে যিসকলে বিবাহৰ বাবে পাত্ৰ বা পাত্ৰী বিচাৰি আছে এই মাহত আপোনালোকে উপযুক্ত পাত্ৰ বা পাত্ৰীৰ সন্ধান পাব পাৰে আৰু এই মাহত বহুতো মিথুন ৰাশিৰ জাতক জাতিকাৰ হয়তো বিবাহৰ ডেট ফিক্সড হ'ব পাৰে লগতে যিসকল বিবাহিত এই মাহত আপোনাৰ স্বামী বা স্ত্ৰীৰ লগত এক মধুৰ সম্পৰ্ক স্থাপন হ'ব দুয়ে দুয়োৰ লগত এক সুন্দৰ সময় অতিবাহিত কৰা দেখিবলৈ পোৱা গৈছে হয় সৰু সুৰা কথাত হয়তো আপোনালোকৰ মাজত ইগো ক্লেশৰ সমস্যা হ'ব পাৰে কিন্তু হি আপোনালোকৰ ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত বিশেষ বেয়া প্ৰভাৱ পেলোৱা কিন্তু দেখিবলৈ পোৱা নাই লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে বহু দূৰণি পঢ়া শুনাৰ কথা পৰিকল্পনা কৰিছিল নতুবা ঘৰৰ পৰা বহু দূৰত থকা কোনোবা ভাল শিক্ষানুষ্ঠানত এডমিশন লোৱাৰ কথা চিন্তা কৰিছিল এই ক্ষেত্ৰত এই মাহত হয়তো আপোনালোকে সৰু সুৰা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে লগতে যিসকলে এই মাহত বিদেশ ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল নতুবা এই মাহত আপোনালোকে দূৰ ভ্ৰমণৰ পৰিকল্পনা কৰিছিল তেন্তে মাহৰ প্ৰথম ভাগত আপোনালোকে সেই ভ্ৰমণ কৰাই ভাল হ'ব কিয়নো মাহৰ শেষৰ ফালে ক'বলৈ গ'লে মাহৰ 15-20 তাৰিখৰ পিছত দূৰ ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকে কিছু অসুবিধাৰ সন্মুখীন হোৱাও দেখিবলৈ পোৱা গৈছে লগতে যিসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ নতুবা যিসকলে সমাজৰ উন্নতিৰ হকে মাত মাতে এই মাহত আপোনালোকৰ নেম ফেম পপুলাৰিটি জনপ্ৰিয়তা বঢ়া দেখিবলৈ পোৱা গৈছে এই মাহত ক'বলৈ গ'লে আপোনালোকে নিজৰ বাণীসমূহৰ জৰিয়তে নিজৰ ব্যক্তিত্বৰ জৰিয়তে বহুতকে আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে আপোনালোকে নিজৰ নিৰ্ভীক আৰু নিৰপেক্ষ মন্তব্যৰ জৰিয়তে এই মাহত কিন্তু বহুতৰে দৃষ্টি আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে লগতে এই মাহত মিথুন ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকৰ কোনোবা বন্ধুৰ জৰিয়তে অন্তৰত আঘাত পোৱা দেখিবলৈ পোৱা গৈছে হয়তো কোনোবা বন্ধুৰ পৰা আপোনালোকে বা আপোনাৰ নিকট সম্পৰ্কীয় ব্যক্তিৰ পৰা আপোনালোকে হয়তো যথেষ্ট আশা কৰিছিল আৰু সেই আশাসমূহ আপোনালোকৰ এই মাহত পূৰণ নোহোৱাৰ বাবে আপোনালোকে হয়তো অন্তৰত কিছু আঘাত পাব পাৰে অৱশ্যে আপোনালোকৰ
স্বাভাৱিক জীৱন যাত্ৰাৰ ক্ষেত্ৰত ই বিশেষ প্ৰভাৱ পেলোৱা কিন্তু দেখিবলৈ পোৱা নাই লগতে এই মাহৰ বাবে মিথুন ৰাশিৰ জাতক জাতিকাৰ টেৰট গাইডেন্স এয়াই যে আপোনালোকে নিজকে সুখী কৰি ৰাখিবলৈ চেষ্টা কৰক আপোনালোকে যি কাম কৰি মানসিক তৃপ্তি লাভ কৰে সেই কাম আপোনালোকে কৰি যাওক লগতে নিজৰ দায়িত্ব কৰ্তব্যসমূহ আপোনালোকে সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰিব আৰু পূৰ্বৰ পৰা আপোনালোকে যি কৰ্মত নিজকে নিয়োজিত কৰি আছিল সেই কৰ্মত বৰ্তমান সময়টো আপোনালোকে নিজকে ব্যস্ত ৰাখক কিয়নো অনতি পলমে আপোনালোকৰ জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ আগমন হ'বলগীয়া আছে তেন্তে মিথুন ৰাশিৰ জাতক জাতিকাসকল এয়া হল 2026 বৰ্ষৰ জুলাই মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ টেৰটৰ এই এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাওক লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী